কমলপুৰ সমষ্টি এই কমলপুৰ সমষ্টিৰ যিসকলে বসুন্ধৰা 2 মতে মাটিৰ পট্টা পাইছে এই মাটিৰ পট্টা তেখেতসকলক আমি প্ৰদান কৰিলোঁ। ইয়াত সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া, প্ৰাক্তন বিধায়ক প্ৰমোদ কলিতাকে ধৰি আৰু আমাৰ সুবল পাল সকলোখিনি ইয়াত উপস্থিত আছিলে আৰু জিলা প্ৰশাসনৰ সকলো আয়ুক্তকে ধৰি বিষয়াসকল আজি তেখেতসকলে পোনপটীয়াভাৱে ইয়াত থকা বিভিন্ন কাউণ্টাৰৰ পৰা পট্টা হাতে হাতে লৈ ঘৰলৈ যাব পাৰিব। সকলোৰে কাৰণে দিয়া হৈছে, খালি আনুষ্ঠানিক উদ্বোধন নহয়। আমি আশা কৰিছোঁ এতিয়া বসুন্ধৰা 3 আহি আছে, বসুন্ধৰা 3টো যিসকল লোক ইয়াত এই বসুন্ধৰা 2ত পোৱা নাছিল তেখেতসকলৰ কাৰণেও নীতি নিয়ম বান্ধি দিয়া হৈছে। তেখেতসকলে বসুন্ধৰা 3ত এই মাটিৰ পট্টাখিনি পাব আৰু স্বাধীনতাৰ ৭৫ বছৰৰ পিছত আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই আমাৰ খিলঞ্জীয়া লোকসকলক মাটিৰ পট্টা দি তেওঁলোকৰ স্থায়িত্বটো নিশ্চিত কৰিলে, যাতে তেওঁলোকে সকলো চৰকাৰী বেচৰকাৰী কামৰ কাৰণে তেওঁলোক এই মাটিৰ স্থায়িত্বৰে যিকোনো কাম কৰিবলৈ সক্ষম।